শ্ৰীকৃষ্ণায় নমঃ। ভক্তি ৰত্নাৱলী গ্ৰন্থ আৰম্ভ পদ। জয় জয় কৃষ্ণ কৃপা অমৃত সাগৰ, যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ, মহাবিশ্বদুহিতৰে যাৰ লৈলে নাম, হেন কৃষ্ণ পদে কৰো সদায় প্ৰণাম। গুণ কাল কৰ্ম মায়া অধীন যাহাৰ, কৰে কটাক্ষতে সৃষ্টি পালন সংহাৰ, হেন মহেশ্বৰ কৃষ্ণ নিত্য নিৰঞ্জন, সদায় প্ৰণাম তান অৰুণ চৰণ। মোৰ নিজ গুৰু হৃদি সৰজ দুৰাই, দিও পদেশ মুক কৃপা দৃষ্টি চাই, পদ বন্ধে নিবন্ধিবু তজুগুণ চয়, জানি কৃপাময় মুত হুয়ুক সদয়। কৃষ্ণ পাদ পদ্ম দুই হৃদয়ত ধৰি, গুৰুৰ চৰণ মনে শিৰোগত কৰি, ৰাম ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগৱত সাৰ, মুৰুখ মাধৱে পদ কৰিলা প্ৰচাৰ। মাধৱদেৱ বিৰচিত এই ভক্তি ৰত্নাৱলী ভাগ। এতিয়া চাওক মাধৱদেৱে নিজকে নিজে কেনেকে কৈছে দেখিছেনে? মূৰ্খ মাধৱে পদ কৰিলা প্ৰচাৰ বোলে, নিজকে নিজেই মাধৱদেৱে মূৰ্খ বুলি কৈছে। নাজানো বোলে আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, মুঠতে প্ৰত্যেকটো ঘোষাত প্ৰত্যেকটো হেৰিত নিজকে নিজে তেওঁ মানে নাজানো বুলিয়ে মানে অপৰাধ ভঞ্জন গায়ে কিমান মানে নাজানো বুলিয়ে তেওঁ লিখিছে চাওকচোন গ্ৰন্থবিলাক। গতিকে আমিবিলাকে চব জানো, আমাৰ নিচিনা নজনা কোনো নায়েই। তাৰমানে নিজে জানো, নিজে ভাল বুলি নিজে বৰ মানে অহংকাৰত থাকোঁতে যায়। অহংকাৰটো যে একোৱেই নাই, অহংকাৰ হ'লে পৃথিৱীত অহংকাৰৰ নিচিনা বেয়া বস্তু নাই, সেইটো কিন্তু আমি বুজিয়েই নাপাওঁ। এতিয়া মাধৱদেৱে চাওক, এইডোখৰ পৰাই মই আৰম্ভ কৰিছোঁ বস্তুটো কেনেকৈ নিজকে নিজে বোলে মূৰ্খ মাধৱে প্ৰচাৰ কৰা বুলি কৈছে। ভক্তি ৰত্নাৱলী গ্ৰন্থভাগ হ'ল ভাগৱতৰ সাৰ। ভাগৱত শাস্ত্ৰৰ মানে সাৰ অংশখিনিয়ে মানে সাৰখিনিয়ে হ'ল ভক্তি ৰত্নাৱলী গ্ৰন্থত আমাক দিছে। মানে ভাগৱত একেবাৰে পেৰি মানে অনাগতে আনিছে সাৰখিনি। মানে প্ৰথমতে তেওঁ কি কৰিছে, ভগৱন্তৰ পাদ পদ্ম হৃদয়ত লৈছে, হৃদয়ত ধৰি লৈ গুৰুৰ চৰণ আকৌ মনত শিৰোগত কৰি শিৰত গুৰুৰ চৰণ চিন্তা কৰি লৈছে। গুৰুৰ চৰণ চিন্তা কৰি ভগৱন্তক হৃদয়ত লৈহে মানুহে মানে কৰ্মত আগবাঢ়িব লাগে। চাওক কেনেকুৱা ধৰণে মানে তেওঁ গ্ৰন্থখন লিখাৰ আগত এইখিনি গ্ৰন্থ আৰম্ভৰ স্তুতিখিনি কেনেকুৱা ধৰণে ভগৱন্তক তেওঁ কৰি লৈছে। মানে জয় জয় বোলে কৃষ্ণ কৃপা অমৃত সাগৰ, কৃষ্ণ ভগৱন্তক কিহৰ লগত তুলনা কৰিছে? অমৃত সাগৰ, যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ, শিৱ ব্ৰহ্মায়ো মানে সকলোৱে মানে ভগৱন্তৰ পদ বোলে সেৱন কৰে। গতিকে সেইজন ভগৱন্তক কেনেকৈ ল'ব লাগিব আমি? বিশ্বদোহীও বোলে যাৰ নাম ল'লে তৰে,
যদি তেওঁ আগতে বিশ্বদ্ৰোহী অপৰাধ কৰি থৈছে, ঈশ্বৰ কৃষ্ণত শৰণ লৈ যিদিনাৰ পৰা ঈশ্বৰ কৃষ্ণক ভগৱন্ত কৃষ্ণক চিন্তা কৰিব, সেইদিনাৰ পৰা তেওঁ সকলো পাপৰ পৰা তেওঁ মুক্তি পাই যাব বুলি কৈছে। হেন কৃষ্ণ পদে কৰোঁ সদায় প্ৰণাম। সেইজন ভগৱন্তৰ যোনজনক মানে বিৰিঞ্চি মহেশ্বৰো বোলে স্তুতি কৰে, যোনজনৰ বোলে নাম ল'লে, যোনজনত শৰণ ল'লে বিশ্বদ্ৰোহীও তৰিব পাৰে পাপৰ পৰা, সেইজন কৃষ্ণৰ চৰণত প্ৰথমতে প্ৰণাম কৰিছোঁ বুলি কৈছে। কৃষ্ণৰ পদে কৰোঁ সদায় প্ৰণাম বোলে, সদায় প্ৰণাম কৰোঁ বুলি কৈছে। গুণকাল কৰ্ম মায়া অধীন যাহাৰ, গুণ কাল কৰ্ম মায়া সকলো এই পৃথিৱীৰ সৃষ্টি তিন তলুক্য সকলো ভগৱন্তৰ অধীন। ভগৱন্তই হ'ল স্বাধীন, ভগৱন্তই হ'ল মানে আমি সকলো মানে তল, আমি সকলো হ'ল কৃষ্ণ হ'ল আমাৰ সকলোৰে স্বামী, আমি হ'লো সকলো তেওঁ সেৱক। গতিকে ভগৱন্তৰ বাহিৰে পৃথিৱীত একো নাই। ভগৱন্তক চিন্তা কৰিলে, ভগৱন্তক একান্ত মানে চিন্তা কৰিলে সকলো পাপৰ পৰা মুক্তি পায়। কৃষ্ণত একান্ত মানে শৰণ ল'লে সকলো মানে দহি তেওঁ ভস্ম কৰি পেলায়। শুদ্ধভাৱে তাৰপিছত চিন্তা কৰিব লাগিব সদায় ভগৱন্তক। মোৰ নিজৰ গুৰু হৃদীশ্বৰ যদুৰাই, হৃদয়ৰ ঈশ্বৰ বোলে মোৰ নিজৰ গুৰু বোলে যদুৰাই, দিও উপদেশ মোক কৃপা দৃষ্টি চাই, মোক কৃপা কৰি তুমি উপদেশ দিয়া। পদ বন্ধে নিবন্ধিবো তজুগুণ ছয়, জানি কৃপা মই অমুত হৈও সদয়। মই পদবন্ধে তোমাৰ গুণবিলাক নিবন্ধ কৰিব বিচাৰিছোঁ, গতিকে জানি মোক কৃপা কৰা ভগৱান, মুঠ সদয় হৈ মোক বোলে তুমি কৃপা কৰা, সেইবুলি চিন্তা কৰিছে। আমাৰ হ'ল কি জানেনে, আমাৰ মেইন গ্ৰন্থ হ'ল আমাৰ 4 ভাগ: কীৰ্তন ঘোষা, নাম ঘোষা, দশম স্কন্ধ, ভাগৱত, ভক্তি ৰত্নাৱলী। এই 4খনেই মহাপুৰুষীয়া ধৰ্মৰ দৰ্শন বুলি ক'ব পাৰি জানেনে। আমাৰ এয়াই হ'ল দৰ্শন। নিখিল বেদৰ সাৰ ভাগৱতৰ পৰাই মহাপুৰুষীয়া ধৰ্মৰ প্ৰকাশ হৈছে। ভাগৱতত ভগৱানক মহাপুৰুষ বুলিছে, সেইকাৰণে আমাৰ জগতগুৰু শ্ৰী শংকৰকো সেই সময়ত মহাপুৰুষ উপাধি দি সকলোৱে গৌৰৱবোধ কৰিছিল আৰু তেওঁ প্ৰচাৰিত ধৰ্মক মহাপুৰুষীয়া বা ভাগৱতী ধৰ্ম বুলি কৈছিল। মহাপুৰুষে আকৌ ভাগৱতত থকা নাম ধৰ্মকেই জগতত প্ৰচাৰ কৰাৰ বাবে কোনো নতুন দৰ্শন প্ৰচাৰ কৰাৰ আৱশ্যক বোধ নকৰিলে। ভাগৱত, গীতা, উপনিষদ আদিৰ প্ৰতিপাদ্য এক ঈশ্বৰৰ শৰণ, ভজন, বন্দন, পদসেৱন, শ্ৰৱণ, কীৰ্তনকে পুৰা একদম ধুনীয়াকৈ চলাই নিছে, মানে দেশত চলাইছিল। 9 বিধ ভক্তি: শ্ৰৱণ কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত, পদসেৱন, আত্মনিবেদন আৰু স্মৰণ। এই 9 বিধ ভক্তিৰ কথা একে ধুনীয়াকৈ মানে ভক্তি ৰত্নাৱলী ভাগত বেছি ধুনীয়াকৈ ওলাব। ভাগৱতৰ সাৰখিনি আনি কেনেদৰে ভগৱন্তক পোৱা যাব, ভগৱন্তৰ সেৱক কেনেদৰে হ'ব লাগে, পুথিখন 13টা বিৰচনত আছে। এই ৰত্নাৱলী পুথিভাগ 13টা বিৰচনত আছে। এফালৰ পৰা মই সকলোখিনি পঢ়িম, পাঠ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভাগৱত শুনিয়ে আছে, শুনিয়ে থাকে। যদি মানে ভক্তি ৰত্নাৱলী ভাগ মানে সাৰ অংশখিনি, সাৰ কথাখিনি, ইমান ধুনীয়া ভাগৱতৰ সাৰখিনি যদি আমি ধুনীয়াকৈ মানে জানিব পাৰোঁ, তেতিয়া মানে আমাৰ ভাগৱত ভাগ বুজি পোৱাত অতি সহজ হ'ব, মানে সেইটো কথা। তেনেদৰে আমি ভক্তি ৰত্নাৱলী ভাগ প্ৰথম ধুনীয়াকৈ সাৰখিনি শুনিব লাগিব। ভক্তি ৰত্নাৱলী ভাগত আছে ভক্তি, সৎসং বিৰচন, ভক্তি বিশেষণ, শ্ৰৱণ, কীৰ্তন, স্মৰণ, সেইখিনি মানে সকলোখিনি ভাগে ভাগে দিছে। মানে পদসেৱন, অৰ্চন, বন্দন, দাস্য, সখিত, আত্মনিবেদনৰ, শৰণৰ গোটেই কথাখিনি ধুনীয়াকৈ দিছে। আমি ধুনীয়াকৈ এফালৰ পৰা শুনি যাম। যদি আপোনালোকে ক'ব, তথাপিতো আপোনালোকৰো বিচাৰিছোঁ মই এটা, আপোনালোকৰ মানে কমেণ্টত মোক জনাব আপোনালোকে বিচাৰিছেনে নাই। ভাবিছোঁ মানে ধুনীয়াকৈ ভক্তি ৰত্নাৱলী ভাগ মই আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে শুনাম বুলি। এতিয়া আকৌ আগবাঢ়ো, যাওঁ পাঠৰ মুহূৰ্তৰ মাজলৈ। কৃষ্ণ কৃষ্ণ। কৃষ্ণক স্মৰণে আৰম্ভৰ সিদ্ধি হুক, বুলু কৰ জোৰে শুনা সভাসদ লোক, অল্পমতি হুয়া বৰ
কৰিলো আৰম্ভ জানি মহাজনে নকৰিবাও পালম্ভ। মাধৱদেৱে যেনেকৈ মহাজনসকলৰ ওচৰত স্তুতি কৰি লৈছে যে অল্পমতি হৈ বৰ মানে আৰম্ভ কৰিবলৈ বিচাৰিছো, গতিকে আপোনালোকে মহাজন হৈ উপালম্ভ নকৰিব বুলি ময়ো তেনেধৰণে আপোনালোকৰ ওচৰত আমিও মানে সেৱা জনাই লৈছো। আমিনো কি বুজি পাওঁ বোলে ভক্তি ৰত্নাৱলীৰ কথা, নহয়নে? আপোনালোকে বহুত বেছিকে জানিব পাৰে, কিন্তু হলেও মানে আমি আলোচনা কৰিবলৈ বিচাৰিছো, গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, ময়ো আশীৰ্বাদ বিচাৰিছো। মাধৱদেৱে যেনেকে লিখাৰ আগত গ্ৰন্থ আৰম্ভ কৰাৰ আগত এইখিনি প্ৰাৰ্থনা কৰিছে, আমিও ভাবিছো মানে ধৰক মই বুলি নায়েই, আচলতে মই বুলি কবয়ে নাপায়, মই বুলি আহি যায়, আমি বুলি কব লাগে। আমি মইনো কোন? মই বুলি কবলে মই কি? মই একোৱে নহয়। ভগৱন্তৰ ওপৰত আমি কি হব পাৰিম বাৰু কওকচোন? গতিকে আমি মই শব্দটো পৰাপক্ষত এৰিবই লাগে। মই মানে হ'ল অহংকাৰ। মই শব্দটো আমি প্ৰয়োগ কৰিব বিচাৰিবই নালাগে। সেইকাৰণে কৈছো আমি সবেও মানে ভাবিছো আপোনালোকক প্ৰথমৰ পৰা শেষলৈ গ্ৰন্থতে থাকিলে কি হব, গ্ৰন্থভাগ বোলে ৰত্নাৱলী গ্ৰন্থ ঘৰত থাকিলেও ভাল বুলি কয়, ওলাই যাব এইবিলাক কথা। গতিকে মই আগতে ঈশ্বৰৰ কৃপাত পঢ়িছো, কেইবাবাৰো পঢ়িলো, এতিয়া ভাবিছো এই ভক্তি ৰত্নাৱলী গ্ৰন্থভাগ আপোনালোকৰ লগত আমি আৰম্ভ কৰো, এনেদৰে প্ৰথম পৰা শেষলৈকে আপোনালোকক শুনাই যাম বুলি আপোনালোকৰ পৰা ময়ো আশীৰ্বাদ বিচাৰিছো। কৃষ্ণ। এই ৰাম গৰুৰ ৰাৱ যদ্যপি সমনুই পখা অনুৰূপে পক্ষী তেবে কি নুৰই যদি অনুচিত হয় মোৰ ইটো কৰ্ম তথাপিতো মহন্ত নৰক্ষমা ধৰ্ম। আকৌ কৈছে মাধৱ পুৰুষে, শুনক, গৰুৰ উৰাৱ যদ্যপি সমনুই পখা অনুৰূপে পক্ষী তেবে কি নুৰয়। গৰুৰৰ পক্ষীৰ নিচিনাকে উৰিব নোৱাৰে, কিন্তু পখা অনুৰূপেতো পক্ষী উৰেই। যাৰ পক্ষী যেনেকুৱা পোৱালি পক্ষীয়ে সৰুকে উৰিব, ওপৰলৈ উৰিব নোৱাৰিব, তেনেদৰে উৰিব নহয় জানো? গৰুৰৰ পক্ষীগতেতো উৰিব নোৱাৰিব, ডাঙৰ পক্ষীটোৱে আকৌ তাতকে তেনেদৰে পখা অনুৰূপেহে বোলে পক্ষীয়ে উৰে। তেনেদৰে ময়ো বোলে ভাবিছো যদ্যপি সমনুই পখা অনুৰূপে পক্ষী তেবে কি নুৰয়। গৰুৰৰ উৰাও নিচিনাকে উৰিব নোৱাৰে যদিও পখা অনুৰূপে পক্ষী কি নুৰাকে থাকে নেকি? সেইটো কৈছে। গতিকে সেইমতে যদিও অনুচিত হয় মোৰ এইটো কৰ্ম, মই যে এইভাগ সাৰ অংশখিনি আনি যে লিখি আপোনালোকৰ মাজলৈ দিবলৈ বিচাৰিছো, মাধৱদেৱে কৈছে ধৰক যে দিব বিচাৰিছো, এইটো মই নোৱাৰিব পাৰো তেনেধৰণে বা নহব পাৰে। তেওঁৱে মানে তেওঁ কেতিয়াও মানে নিজক বৰ কিবা বুলি নাভাবে। তেনেকেই মহন্তয়েও মানে ধৰক তেখেতেও মানে মহন্তজনৰ ক্ষমাহে ধৰ্ম বুলি কৈছে, ক্ষমা বিচাৰি লৈছে মানে। গতিকে তেওঁ মাধৱদেৱে প্ৰথমতে মই কৈ গলো যে তেওঁ মানে চব নিজকে দুখ দিহে কৰে, নিজকে আমিহে বেয়া পাওঁ, আমি যেন চব জনাগতে দেখুৱাও। তেওঁ বোলে নাজানো আবাহন নাজানো বিসৰ্জন, সেয়া লিখিছে। অপৰাধৰ বিনাশন, তেনেকুৱাকে চব মানে তেওঁ অপৰাধ ভঞ্জন কৰিয়ে লিখিছে। গতিকে তলত হৈয়ে দাস্যভাৱে তেওঁ কৰিছে। গতিকে এতিয়াও দাস্যভাৱে তেওঁ মানে দাস্য ভক্তিৰে তেওঁ মানে এইখিনি সেৱা কৰি লৈছে মানে। গতিকে মই উৰাও মাৰোতেও যদি মানে মোৰ যদি কিবা ভুল হয়, মহন্তজনৰ ক্ষমাহে ধৰ্ম, গতিকে আপোনালোকে ক্ষমা কৰি দিব, সেইবুলি কৈছে মানে। হেন জানি মোৰ যত দুখ পৰিহৰি কৃষ্ণ কথা ৰখ পান কৰা কৰ্ণ ভৰি নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে যাক শুনি আতি অন্ত জাতি নিস্তৰে। সেইকাৰণে বোলে হেন জানি বোলে মোৰ যত দুখ পৰিহৰি, সেইকাৰণে বোলে মোৰ যিমান দুখ আছে সকলোখিনি পৰিহৰি, দুখ হব যদি সকলোখিনি আপোনালোকে এৰি পৰিহৰি কৃষ্ণৰ কথা ৰসখিনি কাণ ভৰি কৰ্ণ ভৰি বোলে পাণ কৰিব, সেইবুলি কৈছে। পাণ কৰিবলৈ কৈছে, কৃষ্ণ কথা ৰস কৰ্ণ ভৰি পাণ কৰিবলৈ কৈছে। আমাৰ কাণ কেইখন দিছে কি কৰিবলৈ? আমাক কৃষ্ণৰ ৰস, কৃষ্ণৰ কথা, ভাল কথা শুনিবলৈ।
মুখ দিছে ভাল কথা পাতিবলৈ, কৃষ্ণৰ শ্ৰৱণ কৰিবলৈ, কৃষ্ণৰ নাম কীৰ্তন কৰিবলৈ, কাণ দিছে কৃষ্ণৰ কথা শ্ৰৱণ কৰিবলৈ। গতিকে আমাক কৰ্ণ ভৰি কৃষ্ণৰ কথা শুনিবলৈ কৈছে। মই প্ৰথম ভাগ ভিডিঅ' দিম বাৰু, এভাগ অডিঅ' কিয় দিলোঁ জানেনে? মই এভাগ কালি পাঠ কৰিছিলোঁ, ভাবিছিলোঁ ভিডিঅ'তে এটা দিওঁ, ধুনীয়াকৈ কৰিলোঁ। মোৰ মানে মাইক বেয়া হৈ গৈছে, মাত নোলালে মাজে মাজে হেৰি হৈ গ'ল। সেইকাৰণে মানে ভাবিলোঁ নাই মই মাইক নোহোৱাকৈ এনেকৈ অডিঅ' দিওঁ। গতিকে মানে বিভাগে মই ভিডিঅ'ত মানে বৰকৈ ডাঙৰকৈ অলপ চিঞৰি কৰিব নোৱাৰিম বুলি অডিঅ' কৰিছোঁ এভাগ। তাৰপিছত ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম, কেতিয়াবা অডিঅ'ও দিম, সেইটোও প্ৰথমতে কৰি লৈছোঁ। কৃষ্ণ। এ ৰাম নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, যাক শুনি আতি অন্ত জাতিও নিস্তৰে, জানি শুনা ন যত তেজীয়া চাতুৰি, অচিলন্ত সন্যাসী না মত বিষ্ণুপুৰী। কৃষ্ণ কথা শ্ৰৱণৰ বাহিৰে বোলে অন্য ধৰ্ম নাই বুলি কৈছে। নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, যাক শুনি আতি অন্ত জাতিও নিস্তৰে। অন্ত জাতিও নিস্তাৰ হয় বুলি কৈছে ভগৱন্তৰ কথা শ্ৰৱণ কৰিলে। কৃষ্ণৰ কথা বোলে যোনে নুশুনে, আমাৰ মতে মেইন কথাটো হ'ল কি জানেনে? কৃষ্ণৰ কথা যোনে শ্ৰৱণ কৰে সেই সকলোকে জাতি বুলি কয়। যোনে কৃষ্ণৰ নাম নলয়, কৃষ্ণৰ কথা নুশুনে, তেওঁলোককহে মানে অজাতি বুলি ক'ব পাৰি। ভগৱন্তৰ কৃষ্ণৰ শাস্ত্ৰ ভাগৱতৰ ভাষাত মানে সেইটো বুজিব গ'লে সেইটোৱে মানে কথা। গতিকে কৈছে যে অন্ত জাতিও নিস্তাৰ হয় বুলি কৈছে। সেইকাৰণে বোলে জানি শুনা আন যত তেজীয়া চাতুৰি, অন্যবিলাক চাতুৰি কথা বুলি কৈছে। অন্যবিলাক যে ঈশ্বৰৰ কথা বাহিৰে আমি যিবিলাক অন্য কথা, গ্ৰাম্য কথা কিবা কিবি আলোচনা কৰোঁ, কিবা কৰোঁ, সেইবিলাক চাতুৰি বুলি কৈছে। সেইকাৰণে কৃষ্ণৰ কথা যোন নাম ললে, যাৰ নাম ললে অন্ত জাতিও তৰিব পাৰে বোলে। সেইকাৰণে অন্য চাতুৰি তেজী কৃষ্ণৰ কথা শুনা বুলি কৈছে। এতিয়া ওলাইছে শুনা, আছিলন্ত সন্যাসী নামত বিষ্ণুপুৰী। বিষ্ণুপুৰী নামে এজন সন্যাসী আছিলে, তেখেত আছিলে পৰম মহন্ত, মহাজনৰ মাজে বোলে সাৰ। তেওঁ মহাজনসকলৰ বিষ্ণুপুৰী বুলি সন্যাসীজনে মানে। ভক্তি ৰত্নাৱলী নামে নাই পতন্তৰ, পৰম মূল্য ৰত্ন ভকত জনৰ। ভকতসকলৰ এই ভক্তি ৰত্নাৱলী ভাগ একেবাৰে অমূল্য ৰত্ন বুলি কৈছে। মানে একদম মানে ভক্তি ৰত্নাৱলী ভাগৰ নিচিনা সাৰ হেৰি একো নাই মানে, সেইটো কৈছে। এ ৰাম মতি অনুসাৰে পদ নিবন্ধিবুৱাৰ, কৃষ্ণৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ। অ ৰাম মহাজন খবৰ মতনুসৰি, কৃষ্ণৰ কীৰ্তন ৰূপ মংগল আচৰি, ভক্ত সমে মাধৱক কৰিয়া সেৱলি, বিৰচিলা বিষ্ণুপুৰী ভক্তি ৰত্নাৱলী। তেনেদৰে ভক্তি বিষ্ণুপুৰীয়ে বোলে ভক্তি ৰত্নাৱলী ভাগ বিৰচন কৰিছে বুলি কৈছে, বিৰচিছে বুলি কৈছে। কৃষ্ণৰ প্ৰসাদত লোকত প্ৰচাৰ হওক বুলি এই অমূল্য ৰত্ন ভাগ মতি অনুসাৰে পদ নিবন্ধিব আৰু কৃষ্ণৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ। কৃষ্ণৰ প্ৰসাদত লোকত প্ৰচাৰ হওক। মহাজন খবৰ সন্মত লৈ কৃষ্ণৰ কীৰ্তন ৰূপ মংগল আচৰণ কৰি ভক্ত সমে মাধৱক সেৱা কৰিবলৈ সেৱলী, বিৰচিলা বিষ্ণুপুৰী ভক্তি ৰত্নাৱলী। এ ৰাম নিখিল বেদৰ সাৰ মহাভাগৱত, সদ্য ভক্তি পদ যাৰ
অতুল মহত এতেকে সমস্ত বেদত শ্ৰেষ্ঠতৰ পৰম গোপনীয়টো সমস্ত শাস্ত্ৰৰ। চাওকচোন, কম কথা নাই খাই বাৰু। পৰম গোপনীয় সকলো শাস্ত্ৰ মানে পৰম গোপনীয় কথাখিনিয়ে এই ভক্তি ৰত্নাৱলী ভাগত আছে। গতিকে কেনেকুৱাকৈ আমি শুনিব লাগে ভক্তি ৰত্নাৱলী ভাগ। চাওক, ভক্তি ৰত্নাৱলী ভাগত সকলো শাস্ত্ৰৰ গোপনীয় কথাখিনি আছে। মহাভাগৱতেই সাৰ নহ'লে মহাভাগৱতৰ গোটেই আকৌ তাৰ সাৰখিনি আনি মানে একদম মানে পেৰি পেৰি ভৰাইছে আৰু ধৰক ভক্তি ৰত্নাৱলী ভাগত। গতিকে এইখিনি গোটেই গোপনীয় সাৰখিনিয়ে ইয়াত আছে বুলি কৈছে। নিখিল বেদৰ সাৰ বোলে মহাভাগৱত সদ্য ভক্তি পদজাৰ অতুল মহৎ এতেকে সমস্ত বেদত শ্ৰেষ্ঠতৰ পৰম গোপনীয়টো সমস্ত শাস্ত্ৰৰ সকলো বেদ বেদান্তৰৰ শ্ৰেষ্ঠ একেবাৰে সকলো শাস্ত্ৰৰ গোপনীয় কথাখিনিয়ে ইয়াত বোলে আছে। মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰ আকৌ তৰিবাক প্ৰতি ইচ্ছা আছে যাৰ তাক কৃপা কৰি যিটো মহামুনি সুকে পৃথিৱীত ব্যক্ত আনি কৰিলা উৎসুকে। সংসাৰখন আমাৰ মহা অন্ধকাৰময় বোলে। মহা অন্ধকাৰময় এই দুৰ্ঘোৰ সংসাৰখন তৰিবৰ কাৰণে যাৰ ইচ্ছা আছে বোলে সেইসকলক কি কৈছে, তাক কৃপা কৰি যিটো মহামুনি সুকে পৃথিৱীত ব্যক্ত আনি কৰিলা উৎসুকে। এই দুৰ্ঘোৰ আন্ধাৰ সংসাৰখনত পৰি থকা লোকসকলক কৃপা কৰিবৰ কাৰণে মহামুনি সুকে বোলে প্ৰচাৰ কৰিলে বুলি কৈছে, পৃথিৱীত আনি ব্যক্ত কৰিলে বুলি কৈছে শাস্ত্ৰ। এই শাস্ত্ৰভাগী আত্মা প্ৰকাশক ইটো প্ৰদীপ সাক্ষাৎ ভকতি অমৃত ৰস পৰিপূৰ্ণ জাত আকে শুনি অজ্ঞ লোকে তৰুক সংসাৰ হেন সুক গুৰু পদে কৰো নমস্কাৰ। সেইজন বোলে গুৰুৰ গুৰুৰ চৰণতো নমস্কাৰ কৰিছো বুলি কৈছে। নমস্কাৰ কৰি লৈছে শুকমুনিয়ে যেনেকৈ ভাগত শাস্ত্ৰভাগ আনি আমাৰ পৃথিৱীত অন্ধকাৰময় পৃথিৱীত পৰি থকা লোকসকলক উদ্ধাৰ কৰিবলৈ দিলে বোলে সেইজনৰ গুৰুৰ চৰণতো নমস্কাৰ কৰিছো বুলি কৈছে। ধৰ্ম অৰ্থ কাম মোক্ষ পুৰুষাৰ্থ চাৰি ফুৰে যত লোকে আৰ উপায় বিচাৰি কৃষ্ণৰ ভকতি তাৰ পৰম উপায় মহাপুৰুষাৰ্থ আত পৰে আন নাই। এহি পৰমাৰ্থ অৰ্থ বেদ ব্যাস ঋষি নিবন্ধিলা ভাগৱত শাস্ত্ৰত হৰিষি আন জ্ঞান কৰ্ম মানে ভক্তিৰ সাধন জানিবা নিশ্চয় যত কহিলো লক্ষণ। কৃষ্ণ ইমান ধুনীয়া